নিৰ্বাচন কাষ চপাৰ লগে লগে অসমত আকৌ আৰম্ভ হ'ল বিৰোধীৰ হোটেল ৰাজনীতি। দিচাং ৰিজৰ্ট লিলি হোটেলত মিত্ৰতাৰ ৰাজনীতি কৰে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীয়ে। এইবাৰ হোটেলত চাহ মেল পাতি বিৰোধীয়ে প্ৰথমখন বৈঠকত আলোচনা কৰিলে লুৰিণজ্যোতি গগৈৰ বিয়াৰ কথা। গতিকে এনে বিৰোধী ঐক্যক লৈ চিন্তিত নহয় চৰকাৰ। অসমত বিৰোধী থাকে হোটেল ৰিজৰ্টত, ইয়াৰ পৰিৱৰ্তে বিজেপি থাকে ৰাইজৰ লগত। বিৰোধী ঐক্যক ব্যংগাত্মক কটাক্ষ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। অসমত যেটো জোটবন্ধন হৈছে এটো বিয়া বাৰু দিন ঠিক কৰাৰ কাৰণে, হেটো ইলেকশ্যনৰ কাৰণে হোৱা নাই। আৰু যতে অখিল গগৈ থাকিব গাখীৰত নিমখ ঢালিবই। সেইকাৰণে হেটো জোটবন্ধন লৈ আমি চিন্তা কৰিব নালাগে, হেটো এক্সিডেণ্ট হ'বই কনফাৰ্ম। বিৰোধী গ্ৰাউণ্ডত নাই নহয়, বিৰোধী আছে হোটেল লিলিত আৰু আমি আছো মানুহৰ মাজত। মই এতিয়া ইয়াত আহিছোঁ, কালিও মই মানুহৰ মাজত, পৰহিও মানুহৰ মাজত। MLA বিলাক গাঁৱতে থাকে, তেওঁলোক আছে হোটেল লিলিত আৰু আমি আছো মানুহৰ মাজত। সেইকাৰণে মানুহৰ কথাটো আমি ভালকৈ বুজি পাওঁ। বিৰোধী ঐক্যৰ হোটেল পলিটিক্সক সমালোচনাৰে থকা সৰকা কৰিলে বিধায়ক চক্ৰ গগৈ আৰু ভূপেন পেগুৱে। আমি কেতিয়াও অকল এই চাহ খোৱাৰ ৰাজনীতি নকৰোঁ, ভোজ খোৱাৰ ৰাজনীতি নকৰোঁ। এতিয়া আমি লুৰিণ গগৈ, অখিল গগৈ, কংগ্ৰেছ এইবিলাক হাপ নেউল চব লগ লাগি পেলাই তেওঁলোকে অকল ভোজ ভাত খোৱাৰ ৰাজনীতি। ক'ৰবাত মিটিং ৰাজনীতি মিটিং কৰিবলৈ গৈ কাৰোবাৰ বিয়াৰ কথাও পাতে তেওঁলোকে। কাৰ বিয়া কেতিয়া হ'ব, কোন মুখ্যমন্ত্ৰী হৈ পেলাই পাতিব, কোন নোহোৱাকৈ পাতিব, ইত্যাদি ইত্যাদি একেবাৰে তৃতীয় শ্ৰেণীৰ কথা বতৰা পাতি তেওঁলোকে সেইবিলাক কৰি আছে। আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি উদ্যম আৰু সাহস, যি তেখেতৰ আদৰ্শ, সেইখিনিক লগত লৈ আমি গাঁৱে ভূঞে বাগিচাই বস্তিয়ে মানুহৰ মাজত আমি কাম কৰি আছোঁ। আমি নিৰ্বাচনী প্ৰস্তুতি আমাৰ ইতিমধ্যে হৈয়ে গৈছে। লাহে লাহে গোটেই ভাৰতবৰ্ষত কংগ্ৰেছ নাইকিয়া হৈ গৈছে। বিহাৰত চাফা আৰু এইবাৰ অসমতো আপোনালোকে চাফা হৈ যাব। কিয়নো আপুনি ডাঙৰ ঘৰৰ সন্তান, গাঁৱত কি চলি আছে আপুনি নাজানে। আমাৰ মুখ্যমন্ত্ৰী, আমি খাটি গাঁৱত খাটি আমি লিডাৰ হৈছোঁ। আমি গাঁৱৰ মানুহৰ মনটো বুজি পাওঁ। অখিলে চাগে পাৰিলেহেঁতেন, লুৰিণে পাৰিলেহেঁতেন, সিহঁতেও গাঁৱত খাটি থাকে। কিন্তু অখিলে কাকো লিডাৰ হ'ব নিদিয়ে, অখিলৰ চৰিত্ৰটো। আৰু সিদিনা জানি বুজি অখিলে লুৰিণৰ বিয়া কথাটো ওলাইছে, লুৰিণক গেলাওঁ বুলিয়ে কৰিছে। আৰু অখিল য'ত থাকে বাকী কাকো লিডাৰ হ'ব নিদিয়ে। অখিলে যিখিনি অলপ কেইটামান চিট পালেহেঁতেন অসমত কংগ্ৰেছে, সেইটো অখিলে শেষ কৰিব। বিৰোধীৰ হোটেল ৰাজনীতিৰ বিৰুদ্ধে সৰব বিধায়ক পদ্ম হাজৰিকাও। ২৬ত লিখি থওক বিগ জিৰ'। আৰু কংগ্ৰেছৰ এতিয়া ভস্মলোচন যুগ চলি আছে। যোনেই কংগ্ৰেছৰ গাত ওলমিছে সিয়ে ভস্ম হৈছে। এই যে কেইটামান দল ওলমিছে, এই অৱস্থা নোহোৱা হ'ব চাবনা। সংবাদ মাধ্যমৰ ওচৰত ডাঙৰ কথা কৈ থাকে। তেওঁলোকে গ্ৰাছ ৰুটত কি হৈ আছে, গ্ৰাউণ্ড ৰিয়েলিটিটো কি হৈ আছে তেওঁলোকে অনুভৱ কৰিবলৈ চেষ্টা নকৰে। সেইটো যদি চেষ্টা কৰিলেহেঁতেন, মইতো বিধানসভাৰ মজিয়াত কৈছিলোঁ, তেওঁলোকে যেতিয়া ডাঙৰ কথা কয় যে আপোনালোকে গ্ৰাউণ্ড ৰিয়েলিটিটো বুজিবলৈ এতিয়ালৈকে চেষ্টা কৰা নাই। আৰু সেইটোৱে হৈ আছে। কিমান মুখ থেকেচা খায়, 14ত খালে, 16ত খালে, 19ত খালে, এই 24ত খালে, 25ত খালে, স্বায়ত্ত পৰিষদ, পৌৰসভা, বিটিআৰটো জিৰ'ই হৈ গ'ল দেখোন। ক'ত সম্ভাৱনা আছে গৌৰৱ গগৈ নেতৃত্বত? এইবিলাক ঠেকেচা খায়ে আছে। 26ত যে এই বিৰোধী মিত্ৰজোঁট কিবা কিবি কৈ আছে নহয়, গগৈ গোট কিবা গোট এইবিলাক কৈ আছে। চাওক, কোনো জনগোষ্ঠী তেওঁলোকৰ লগত তেনেকে নাই যে কংগ্ৰেছ দল 26ৰ নিৰ্বাচনত অসমৰ পৰা উৎখাত হ'ব, সি 100% নিশ্চিত। আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব, এই কথা নিশ্চিত। উল্লেখযোগ্য যে অসমৰ ৰাইজেও গ্ৰহণ কৰা নাই বিৰোধী ঐক্যৰ হোটেল পলিটিক্স। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা আজি যিটো বক্তব্যত তেওঁ দাঙি ধৰিছে, আজি সেই বক্তব্য আজি 100% সত্য। কাৰণ আজি যি চৰকাৰ এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যি NDA চৰকাৰ আজি অসমত চলি আছে, সেই অসমত চলি থকা NDA চৰকাৰ আজি অসমৰ সৰ্বস্তৰৰ ৰাইজৰ মাজত গ্ৰহণযোগ্য আৰু সোমাই পৰিছে। আজি মহিলাই হওক, যুৱক যুৱতীয়ে হওক, আজি অভিভাৱকসকলে হওক, আজি সকলো স্তৰৰ, আজি আপুনি চাহ জনগোষ্ঠীয় ৰাইজেই হওক বা জনজাতীয় ৰাইজেই হওক, আজি সকলো শ্ৰেণীৰ ৰাইজৰ মাজত এই চৰকাৰখন সোমাই পৰিছে। তাৰ বিপৰীতে
আজি বিৰোধীক যদি আপোনালোকে চাই তেওঁলোকে বিৰোধীয়ে হোটেল লিলিত তেওঁলোকে কিবা মিটিং পাতে তাতে তেওঁলোকে কাৰোবাৰ বিবাহৰ কথা তেওঁলোকে কয় দিচাং ৰিজৰ্টত তেওঁলোকে থাকে দিচাং ৰিজৰ্টত তেওঁলোকে 2021 চনতো তেওঁলোকে দিচাং ৰিজৰ্টত তেওঁলোকে বাহৰ পাতিছিলে কিন্তু তেওঁলোকে দিছপুৰলৈকে যাব নোৱাৰিল তেওঁলোক দিচাং ৰিজৰ্টৰ পৰা একো টালি টোপোলা বান্ধি নিজৰ ঘৰ অভিমুখে তেওঁলোক গুচি যাবলৈ বাধ্য হ'ল গতিকে তেওঁলোক যে দিচাং ৰিজৰ্টৰ পৰা তেওঁলোক দিছপুৰ যোৱাৰ যিটো সপোন সেইটো 2021তো পূৰণ হোৱা নাই আৰু এইবাৰো তেওঁলোকৰ দিছপুৰ যোৱাৰ যিটো সপোন সেইটো পূৰণ নহয় ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী অসমৰ ৰাইজৰ লগত আছে অসমৰ মানুহ আজি ভাৰতীয় জনতা পাৰ্টি NDAৰ লগত আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছে আৰু ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ NDA যিখন চৰকাৰ বৰ্তমান চলি আছে সেই চৰকাৰখনে অসমৰ সকলো স্তৰৰ ৰাইজৰ সমস্যা তেওঁ সমাধান কৰিব পাৰিব ৰাইজে আজি এই কথাটো বুজি পাইছে কংগ্ৰেছৰ যি 15 বছৰীয়া দুৰ্নীতি অপশাসন ভ্ৰষ্টাচাৰ কেলেংকাৰী গড় হত্যা অগ্নিগড় বা অসমৰ যি প্ৰেক্ষাপট আছিলে সেই প্ৰেক্ষাপটৰ ওপৰত এক প্ৰবল জনমত গঢ়ি পেলাই অসমৰ ৰাইজে বিজেপি চৰকাৰক ভোট দিছিলে আৰু বিগত 10টা বছৰে আমি দেখিছোঁ বিজেপি চৰকাৰক যিটো আশাত অসমৰ ৰাইজে ভোট দিছিলে সেই আশা কিন্তু বিজেপি চৰকাৰে ৰাখিবলৈ 100% সক্ষম হৈছে আৰু এটা কথা আপোনালোকক আমি ক'ব বিচাৰোঁ আচলতে বিৰোধী আছে নেকি আজিৰ তাৰিখতো বিৰোধী আছে বুলি আমি নাভাবোঁ চাওক যিমানখিনি অসমত কল্যাণমূলক কাম হৈছে যিখিনি আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছে যে মহিলা উদ্যমিতাৰ ক্ষেত্ৰত অসমখন এখন জননী বুলি কৈছে বিভিন্ন ক্ষেত্ৰত নিযুক্তিৰ পৰা আদি কৰি পেলাই আমাৰ সংস্থাপন হওক বিভিন্ন প্ৰকল্প অসমলৈ আহিছে গতিকে তাত কোনো দ্বিমত নাই যে বিজেপি চৰকাৰখন অসমৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ ক্ষেত্ৰত 100% সফল হৈছে বিজেপিক এইকাৰণে ভোট দিব আৰু বিজেপিত এইবাৰ 2026 চনতো বহুমত মানে বিশেষভাৱে ভোট দি এইবাৰো বহু সংখ্যক হিচাপে ইয়াত অসমত ইয়াত সিট পাব এইটো কাৰণে পাব বিজেপি এনেই নাপায় বিজেপি এইটো কাৰণে পাব বিজেপি আছে ৰাইজৰ লগত ৰাইজৰ কাষতেই থাকে ৰাইজৰ লগতেই থাকে আৰু উন্নয়নৰ কথা আপোনালোকে নিশ্চয় দেখিছে আজি বাগিচাই হোক আজি টাউনতেই হোক আজি সকলো দিশতে যি উন্নয়নৰ যি ধাৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি নেতৃত্বত অসমত যি মুখ্যমন্ত্ৰী যি ধৰণে কাম কৰি আছে আজি ৰাইজে সেইটো জল পটপট ৰাইজে দেখি পাইছে হোটেল ৰাজনীতিৰে কেতিয়াও ৰাজনীতি হ'ব নোৱাৰে কাৰণ তাতে বিয়াৰহে আলোচনা চলে হোটেল ৰাজনীতিত তেখেতসকলে কাৰোবাৰ বিয়াৰ আলোচনা কৰে কিন্তু ৰাজনীতিৰ কথাবিলাক একত্ৰিত কৰিব নোৱাৰে বিৰোধীৰ ভূমিকা বুলি ক'লে বৰ্তমানটো শূন্য আমাৰ দৃষ্টিত বিৰোধী বৰ্তমান আমি দেখা নাপাওঁ এইকাৰণে দেখা নাপাওঁ যে বিহাৰৰ কিটো অৱস্থা হ'ল আজি বিহাৰৰ তেওঁলোকে চাব লাগে আজি গৌৰৱ গগৈ ডাঙৰ কথা কয় অখিল গগৈ ডাঙৰ কথা কয় মিয়াসকলৰ লগত তেখেতে বন্ধুত্ব পাতে এনেকুৱাটো অসম নচলে অসমটো আজি দুৰ্যোগৰ পিনে গৈ আছে কিন্তু তেখেতসকলেতো অসমক বচাব খোজা নাই তেখেতসকলে বাংলাদেশ পাকিস্তানকে বচাব চিন্তা কৰি আছে তেখেতসকলে মিটিংটো কৰিছে হোটেলত তেখেতে মিটিংটো কৰিব লাগিছিল ৰাইজৰ মাজত তেখেতসকলে মিটিঙত কৰি খাই আছে চাহ তেখেতসকলে ল'ব লাগিছিল ৰাইজৰ খবৰ তেখেতসকলে ৰাইজৰ খবৰ ক'ত পাব যদি হোটেলত বহি থাকে এচি কথাত ৰাইজৰ খবৰ নাযায় ৰাইজৰ খবৰ থাকে ৰাইজৰ মাজত যেনেকৈ আজিৰ সময়ত কৰ্মদক্ষ মন্ত্ৰী সকলে হওক বা আমাৰ যি মুখ্যমন্ত্ৰী আছে তেখেতে যেনেকৈ ৰাইজৰ মাজত আহি ৰাইজৰ খবৰ লৈ ৰাইজৰ কাম সমাধান কৰাত লাগি আছে ঠিক তেনেকৈ তেখেতসকলে যদি অকণমান ৰাইজৰ হৈ কাম চিন্তা কৰে তেতিয়াহ'লে ভাল হয় আৰু তেখেতসকলে আজিৰ তাৰিখত চিন্তা কৰি আছে যে বিজেপিক হৰুৱাব লাগে তেখেতসকলে চিন্তা কৰিব লাগে দেশৰ উন্নয়নৰ কথা যদি বিজেপিক হৰুৱাটোৱে তেখেতসকলৰ মুখ্য উদ্দেশ্য হয় তেতিয়াহ'লে তেখেতসকলে কোনোদিন জীৱনত সফল হ'ব নোৱাৰিব না গৌৰৱ গগৈ কংগ্ৰেছ দলে বুথ পৰ্যায়ত কিবা সভাই সমিতি এখন আজি তাৰিখত বা মণ্ডল পৰ্যায়ত পাতিব পাৰে না লুৰিণ জ্যোতিৰ নিচিনা এটা ক্লাব পাৰ্টি এই ক্লাব পাৰ্টিটোত কিবা সমিতি আছে নেকি এই অখিল গগৈ যিটো ৰাইজৰ দল কিবা অস্তিত্ব আছে নেকি ক্লাব পাৰ্টি এনেকৈ নিজৰ সমষ্টি কমিটি নাই এটা ভোট পৰ্যায়ৰ কমিটি নাই একেলগে অকল সংবাদ মাধ্যমৰ এনেকুৱা প্ৰেছ মিডিয়াৰ বাদে এওঁলোকৰ কি কাম আছে তাত বিৰোধীয়ে যে সংগঠন এওঁলোকৰ ৰাইজৰ মাজত নাই গ্ৰাছৰুটৰ গাঁৱৰ ৰাইজৰ মাজত নাই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত এওঁলোকে পাংগা ল'ব নোৱাৰেতো আমাৰ প্ৰতিটো মৰ্চা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো ভোট পৰ্যায়ত প্ৰতিটো মণ্ডল পৰ্যায়ত প্ৰতিটো মৰ্চাত এনেধৰণে সবল বেটি আছে এই বেটিত আৰু এওঁলোকে টিকিব পাৰিব নেকি যে এখন বিৰোধীৰ সভাত কি হৈছে তাত লুৰিণ জ্যোতিৰ বিয়াক লৈ চৰ্চা হৈছে
কিমান লজ্জাৰ কথা যে এনেকুৱা এটা ৰাজনৈতিক দলৰ সভাত কাৰোবাৰ কোনে ছোৱালী বেয়া পাতিব কোনে নাপাতিব এইবিলাকক লৈ একেলোকৰ মানে ঐক্যমঞ্চত আলোচনা এনেকুৱা অসমৰ জনতাৰ হিতৰ কাৰণে কি কৰিব অনাগত দিনত ভাৰতীয় জনতা পাৰ্টি যেনে ধৰণৰ কাম কাজ কৰিছে যেনেকৈ ৰাইজৰ মাজত সোমাবলৈ সক্ষম হৈছে ৰাইজক জিনিবলৈ সক্ষম হৈছে ৰাইজ নিশ্চয় ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থাকিব গতিকে আমি আকৌ পুনৰ চৰকাৰ কৰিম ইয়াত বিৰোধীয়ে যিমান মানে হাই কাজিয়া কৰক তেওঁলোকৰ লিলিতে সীমাবদ্ধ থাকিব আৰু দেখিছোঁ তেওঁলোকে মই দেখিছোঁ সেইদিনাখন বাইট এটা পাইছোঁ যে চৰকাৰ পাতিয়ে বোলে কাৰোবাৰ বিয়া পতা কথা কৈছে চৰকাৰ পাতি বিয়া পতা তেওঁলোকে সেইটো আকাশত চাং পতা কথা তেওঁলোকে চৰকাৰ জীৱনত পাতিব নোৱাৰে গতিকে আমি ভাবোঁ চৰকাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নিশ্চিতভাৱে আহি আছে ইয়াত আৰু কাৰ বিয়া হয় কাৰ বিয়া নহয় এইবিলাক লৈ আমাৰ মূৰ ঘামলৈকে নাই আমি ৰাইজৰ মাজত সোমাই আছোঁ ৰাইজৰ হৈ আমি কাম কৰিম এইটো সঁচা কথা মুখ্যমন্ত্ৰী যোনটো কথা কৈছে যে বিৰোধী গ্ৰাউণ্ডত নাই বিৰোধীটো হোটেল লিলিত আৰু দিচাং ৰিচৰ্টত তেওঁলোকে কৰি আছে হাঁহি উঠে তেওঁলোকে হোটেল লিলিত বা দিচাঙত তেওঁলোকে বহি শোক সিদিনা তেওঁলোকে এছেম্বলিৰ ভিতৰতে সভা পাতিব গৈ তেওঁলোকে বিয়াৰ কথা আলোচনা কৰিছে গতিকে তেওঁলোকে গ্ৰাউণ্ডততো একেবাৰে জিৰ' আমাৰ বিশ্বনাথ জিলাততো তেওঁলোকে ক'ব গ'লে বিশ্বনাথ জিলা গ্ৰাউণ্ডত তেওঁলোকক আজিলৈকে আমি দেখাই পোৱা নাই বিৰোধী